অসমত যেতিয়া স্মাৰ্ট মিটাৰ লগোৱা হৈছিল ইয়াক লৈ হুলস্থুল বহুত হৈছিল, কিন্তু বৰ্তমান সময়তো এই প্ৰব্লেমটো সম্পূৰ্ণৰূপে শেষ হোৱা নাই। প্ৰতি মাহত প্ৰায় 300 টকা বিল অহা মানুহৰ ঘৰত হঠাতে 1500 2000 পৰ্যন্ত বিল আহিছে। আৰু এই প্ৰব্লেমটো বিশেষকৈ তেওঁলোকৰ ঘৰত দেখা গৈছে যাৰ ঘৰত স্মাৰ্ট মিটাৰ লগোৱা সময়টো হ'ল, কিন্তু ৰিচাৰ্জ কৰা চিষ্টেমটো তেওঁলোকৰ আপডেট হোৱা নাই। মানে আগৰ দৰে প্ৰতি মাহে বিল দি থাকিব লাগে। আৰু এই বিষয়ত যেতিয়া ইলেক্ট্ৰিচিটি অফিচত কমপ্লেইন দিয়া হৈছে, তেওঁলোকে এক্সপ্লেইন কৰিছে যে আপোনালোকৰ স্মাৰ্ট মিটাৰটো লগোৱা পাই যিমানটো বিল আহিব লাগিছিল তাৰ তুলনাত কম আহি আছিল। মানে 300 টকা যদি বিল হ'ব লাগিছিল 250 টকাকৈ আহিছিল। আৰু এনেকৈ প্ৰতি মাহত 50 টকা 100 টকাকৈ জমা হৈ এতিয়া গোটেইখিনি একেলগতে আহিছে। স্মাৰ্ট মিটাৰ লগোৱা এতিয়া 1.5 বছৰ, মানে তেওঁলোকৰ 1.5 বছৰ লাগিল এই প্ৰব্লেমটো গম পাবলৈকে। এতিয়া ইয়াত পাব্লিকতো একো ভুল নাই, প্ৰতিমাহে বিল আহি আছে আৰু দি আছে। এইটো আমাৰ দায়িত্ব নহয় যে প্ৰতিমাহে ইলেক্ট্ৰিচিটি অফিচত গৈ সুধি থাকিম যে বিলটো ঠিকে আহি আছে নে কিবাটো জমা হৈ থকা নাই ন। এইটো হৈছে সম্পূৰ্ণ ইলেক্ট্ৰিচিটি বিভাগৰ ভুল। যদি এনে প্ৰব্লেম হৈছিল 2-3 মাহৰ ভিতৰতে সমস্যাটো সমাধান হ'ব লাগিছিল, তেতিয়া খুব বেছি 500-600 টকা বিল হ'লহেঁতেন, যিটো মানুহে সহজে দিব পাৰিলেহেঁতেন। কিন্তু প্ৰতিমাহে 200-300 টকাকৈ বিল দিয়া ব্যক্তিজনে হঠাতে 2000 টকা কেনেকৈ দিব? শ্বেয়াৰ কৰক এই ভিডিঅ'টো বৈদ্যুতিক শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনক, শ্বেয়াৰ কৰক হিমন্ত বিশ্ব শৰ্মাক, যাতে এই প্ৰব্লেমটো কিবা এটা সমাধান ওলায়।